ইতিমধ্যে দেখা গৈছে এটা মছজিদ জাজৰ উপক্ৰম হৈছে। আজি এই মছজিদত জুম্মাৰ নামাজ আদায় কৰাৰ পিছত এইদৰে নদীৰ ব্ৰহ্মপুত্ৰৰ পাৰত মছজিদটো ৰক্ষা কৰাৰ কাৰণে এইদৰে কান্দি কান্দি দোৱা কৰিছে। কেমেৰা পাৰ্চন বাৰুলক সমগ্ৰ পৰিৱেশ দেখিবলৈ কৈছোঁ। এইদৰে দেখা গৈছে এই বৰালিমাৰীত যোৱা কিছুদিন ধৰি অব্যাহত আছে লুইতৰ বিদেশী কোহিনী, আৰু এই কোহিনীত ইতিমধ্যে দেখা গৈছে এখন মছজিদ ঐতিহ্যমণ্ডিত মছজিদ ইতিমধ্যে জাজৰ উপক্ৰম হৈছে। আৰু আজি অন্তিম জুম্মাৰ নামাজ আদায় কৰিছে সকলো লোকসকলে। আৰু দেখা গৈছে জুম্মাৰ নামাজ আদায় কৰি এইদৰে কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছে যাতে মছজিদটো ৰক্ষা পৰে, তীব্ৰ কোহনীয়াৰ পৰা যাতে মছজিদটো ৰক্ষা পৰে। এইদৰে দেখা গৈছে শ শ লোকে চকু পানী চকুলো টুকি কান্দি কান্দি এইদৰে দোৱা কৰিছে আল্লাহৰ ওচৰত আল্লাহৰ ওচৰত দোৱা কৰিছে আৰু যাতে মছজিদটো ৰক্ষা কৰে। আজি আছিল তেখেতসকলৰ অন্তিম জুম্মাৰ নামাজ, আৰু এই জুম্মাৰ নামাজ আদায় কৰি এইদৰে মছজিদৰ পৰা ওলাই এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰত এইদৰে দোৱা কৰিছে, নেদেখাজনৰ ওচৰত দোৱা কৰিছে যাতে এই মছজিদটো তীব্ৰ কোহনীয়াৰ পৰা ৰক্ষা পৰে। যে দেখা গৈছে এই মছজিদটোৰ পৰা প্ৰায় 500 মিটাৰ দূৰত আছিল ব্ৰহ্মপুত্ৰ, আৰু এই দেখা গৈছে এই এক শূন্য দূৰত্বত অৱস্থান কৰিছে এই মছজিদখন, আৰু যিকোনো মুহূৰ্তত এই মছজিদখন জাজৰ সম্ভাৱনা আছে। হয়তো আজিৰ এই নামাজেই হয়তো অন্তিম নামাজ হ'ব পাৰে, যাৰ বাবে এই লোকসকলে এই অঞ্চলৰ ইছলাম ধৰ্মী লোকসকলে অন্তিম নামাজ জুম্মাৰ নামাজ আদায় কৰি এইদৰে দোৱা কৰিছে আল্লাহৰ ওচৰত যাতে মছজিদটো ৰক্ষা পৰে। এইদৰে দেখা গৈছে এক শোকবিহুল পৰিৱেশ এই বৰালিমাৰী অঞ্চলত। শ শ লোকে এইদৰে লুইতৰ পাৰত মছজিদটো ৰক্ষা কৰাৰ স্বাৰ্থত এইদৰে দোৱা অব্যাহত ৰাখিছে। এই বৰালিমাৰী অঞ্চলৰ ৰাইজে অন্তিমবাৰৰ বাবে এই মছজিদত জুম্মাৰ নামাজ আদায় কৰি এইদৰে দোৱা প্ৰাৰ্থনা কৰিলে আল্লাহৰ ওচৰত যাতে মছজিদটো তীব্ৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে। আৰু দেখা গৈছে পুনৰ দেখুৱাব অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চন বাৰুলক, এইদৰে ৰাতি এক শূন্য দূৰত অৱস্থান কৰিছে এই মছজিদটো, আৰু যিকোনো মুহূৰ্তত এইদৰে গৰাখহনীয়া অব্যাহত আছে, আৰু যিকোনো মুহূৰ্তত হয়তো 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত মছজিদটো জাহ যোৱাৰ সম্ভাৱনা আমি কৰিব নোৱাৰি। সেইবাবে হয়তো এই অঞ্চলৰ শ শ ৰাইজে কান্দি কান্দি এইদৰে দোৱা প্ৰাৰ্থনা কৰি যাতে মছজিদটো ৰক্ষা কৰিব পাৰে। কওকচোন অন্তিম নামাজ হ'ব, যিকোনো মুহূৰ্তত মছজিদটো জাহ যাব পাৰে, কি ক'ম এতিয়া? যি আজি অন্তিম নামাজ ইয়াত আৰম্ভ হ'ল, হয়তো কিছু সময় পিছত মানে আমাৰ মছজিদটো হয়তো গুচি যাবগৈ। গতিকে এই গৰাখহনীয়া কেনেকৈ ৰোধ কৰিব, আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ এইটো কেনেকৈ ৰোধ কৰিব, এইটো অতি সোনকালে যাতে ব্যৱস্থা কৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তেখেতে যাতে অতি সোনকালে বিভাগীয় মন্ত্ৰীক যাতে মানে নিৰ্দেশ দিয়ে এইটো ব্যৱস্থা কৰিবৰ কাৰণে।